নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সমগ্ৰ ভাৰতবৰ্ষতে 1 জুলাইৰ পৰা বলবৎ কৰা হ'ব 3খনকৈ নতুন আইন। আৰু এই আইন 3খন বলবৎ কৰাৰ পাছতে ভাৰতবৰ্ষৰ পৰা আঁতৰি যাব IPC আৰু CRPC ধাৰাৰ। আৰু এই নতুন আইন 3খন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। আৰু এই নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক ফাঁচি দিয়া হ'ব। আৰু যদি কোনো লোক গণধৰ্ষণৰ ঘটনাত দোষী সাব্যস্ত হয় তেনেহ'লে সেই লোকক মৃত্যুদণ্ডৰে শাস্তি প্ৰদান কৰা হ'ব এই নতুন আইনৰ অধীনত। আৰু আৰক্ষীসকলে পক্সোৰ গোচৰত 2 মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বীট। আৰু এই নতুন আইনৰ অধীনত মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈ দিব পাৰিব EFIR। আৰু সমগ্ৰ দেশতে ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু নতুন আইনৰ অধীনত কোনো ব্যক্তিক যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেনেহ'লে সেই ব্যক্তিৰ পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। আৰু এই নতুন আইনৰ অধীনত যিকোনো এটা গোচৰ 90 দিনৰ ভিতৰত মীমাংসা কৰা হৈছে নে নাই সেই বিষয়ে চূড়ান্ত প্ৰত্যুত্তৰ দিব লাগিব আৰক্ষীসকলে। আৰু হিট এণ্ড ৰানৰ গোচৰত 10 বছৰ পৰ্যন্ত কাৰাদণ্ড থাকিব এই নতুন আইনৰ অধীনত। আৰু যদি কোনো ব্যক্তিয়ে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব এই নতুন আইনৰ অধীনত। আৰু 1 জুলাইৰ পৰা সন্ত্ৰাসবাদক লৈও দেশত আহি গ'ল কঠোৰ আইন। আৰু এই নতুন আইন অনুসৰি মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। আৰু এইখিনি নিয়মৰ উপৰিও আৰু এই নতুন আইন অনুসৰি সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব এতিয়াৰে পৰা। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। T20 বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে আফগানিস্তানে। আৰু এই ৰোমাঞ্চকৰ মেটছখনত বাংলাদেশৰ বিৰুদ্ধে 8 ৰানৰ ব্যৱধানত জয়লাভ কৰিলে আফগানিস্তানে। বাংলাদেশক 116 ৰানৰ লক্ষ্য বান্ধি দিছিল আফগানিস্তানে। আৰু তাৰ প্ৰত্যুত্তৰত আটাইকেইটা উইকেট হেৰুৱাই 105 ৰান সংগ্ৰহ কৰে বাংলাদেশে। বাংলাদেশৰ লিটন দাসে সংগ্ৰহ কৰে 54 ৰান। দৰ্শকসকল, আফগানিস্তানৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই স্বপ্নভংগ হ'ল টীম অষ্ট্ৰেলিয়াৰ। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আৰু এইবাৰ মহানগৰ জিলা প্ৰশাসনে অভিযান চলাব হোটেল, চাহ দোকান আৰু ৰেষ্টুৰেণ্টসমূহত। আৰু আগন্তুক সময়ত যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব পাৰে হোটেল অথবা ৰেষ্টুৰেণ্টসমূহ। যিসমূহ হোটেল বা ৰেষ্টুৰেণ্টে বাণিজ্যিক চিলিণ্ডাৰৰ বিপৰীতে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকৰ তাত ঘৰুৱা চিলিণ্ডাৰ পালে বিহা হ'ব জৰিমনা আৰু দোকান পৰ্যন্ত বন্ধ কৰাৰ কথা ঘোষণা কৰিছে কামৰূপ মহানগৰৰ জিলা প্ৰশাসনে। দৰ্শকসকল, পৰৱৰ্তী খবৰটো লৈ আহিছোঁ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন। দ্ৰুতগতিত বৃদ্ধি পাইছে সোৱণশিৰি নদীৰ জলপৃষ্ঠ। আৰু জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতেই হাহাকাৰ অৱস্থা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু পাৱাৰ হাউচত পানী সোমোৱাৰ ফলত ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে নেপকৰ জলবিদ্যুৎ প্ৰকল্পত। দৰ্শকসকল, আগবাঢ়িছো আন এটা খবৰলৈ। ৰাজ্যত পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে উত্তৰ অসম। নিপকোৱে খুলি দিছে ৰঙানদী বান্ধৰ 7খনকৈ গেট। আৰু যোৱাকালি সন্ধিয়া 6:40 খুলি দিয়া হৈছে ৰঙানদী বান্ধৰ গেট। আৰু ইয়াৰ ফলতে যিকোনো মুহূৰ্তত কাল ৰূপ ধাৰণ কৰিব পাৰে বান পৰিস্থিতিয়ে। আৰু ইয়াৰ পাছতে নৈপৰীয়া ৰাইজক সাৱধান হৈ থকাৰ আহ্বান জনায় ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে। দৰ্শকসকল, নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ৰঙানদীৰ জলস্তৰ। আৰু এই জলস্তৰ বৃদ্ধি পোৱাৰ পাছতেই ৰঙানদীৰ গেট খুলি দিয়াৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। এতিয়াৰে পৰা লোকসভাত ৰাহুল গান্ধী হ'ব বিৰোধী দলৰ নেতা। আৰু AICC তৰফৰ পৰা কৰা হ'ল এই ডাঙৰ ঘোষণা। যোৱাকালি সাংসদ হিচাপে শপত লৈছিলে ৰাহুল গান্ধীয়ে। আৰু এতিয়াৰে পৰা বিৰোধীক লোকসভাত নেতৃত্ব দিব ৰাহুল গান্ধীয়ে। AICC নেতা KC বেণুগোপালে জনালে এই কথা। দৰ্শকসকল, আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। যোৱাকালি নগাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা। যোৱাকালি সন্ধিয়া নগাঁৱত বজ্ৰপাত পৰি মৃত্যুক আঁকোৱালি ল'ব লগা হয় 2 ভাতৃয়ে।
আৰু মৃত্যু হোৱা লোক দুজনৰ নাম যুগল বৰা আৰু নৱদীপ বৰা। আৰু নগাঁও জিলাৰ ৰন্থলী ৰজাভেটিত সংঘটিত হৈছে এই অঘটন। কুঁহিয়াৰ খেতিত কাম কৰি থাকোঁতেই বজ্ৰপাত পৰি মৃত্যু হয় 2 ভাতৃৰ। আৰু 2জন লোকৰ মৃত্যুৰ উপৰিও গুৰুতৰভাৱে আহত হয় আন 2জন লোক। আৰু আহত হোৱা লোক দুজনক নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।